নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিৰ অৰ্থাৎ ঢেকিয়াজুলি পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডত। আৰু ঢেকিয়াজুলি পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডত থকা যি শ্ৰী শ্ৰী শনি মহাৰাজৰ মন্দিৰ, এই শনি মহাৰাজৰ মন্দিৰত আজি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী শনিৰ জন্ম জয়ন্তী মহোৎসৱ। আৰু শ্ৰী শ্ৰী শনিৰ জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে আজি অজস্ৰ ভক্তৰ সমাগম হৈছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডত থকা শ্ৰী শ্ৰী শনি মন্দিৰত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডৰ দৃশ্য। আৰু 6 নম্বৰ ৱাৰ্ডত থকা শ্ৰী শ্ৰী শনি মন্দিৰত আজি অজস্ৰ ভক্তৰ সমাগম হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আহি পেলাই শ্ৰী শ্ৰী শনি মহাৰাজৰ পূজা অৰ্চনা কৰি বিশ্বশান্তিৰ কামনা কৰিছে। আৰু ইয়াতে এগৰাকী ভক্ত আছে, আমি ভক্তগৰাকীৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডত থকা শ্ৰী শ্ৰী শনি মন্দিৰত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী শনি মহাৰাজৰ জন্ম জয়ন্তী মহোৎসৱ। আজি আপুনি ইয়াত আহিছে, পূজা অৰ্চনা কৰিছে, কি ক'ব? हम लोग का 2 दिन का प्रोग्राम था शनि जयंती का, तो कल का प्रोग्राम हो गया। आज शनि जयंती का प्रोग्राम सुबह से अभिषेक और हवन नाम सभी कुछ संपन्न हुआ और अभी भी पूजा चल रहा है। और हमको पिछले साल से इस साल इतना ज़्यादा भीड़, इतना ज़्यादा असंख्य आप खुद ही देख लीजिए, बहुत भीड़। हम 6 बजे से अभी तक देख रहे हैं, भीड़ कभी नहीं हो रहा है, बहुत भीड़। और सभी को बहुत हर्षोल्लास से शनि जयंती को मना रहे हैं और आज बहुत ही अच्छा लग रहा है। जो यहाँ पे एक बहुत अच्छा उत्सव के जैसा शनि जयंती को ये लोग मना रहे हैं, सेलिब्रेट कर रहे हैं। तो आप लोग खुद ही देख लीजिए इतना भीड़ भक्तगण का। और भीतर में मंदिर में जाइए तो और ज़्यादा ही शनि जयंती का अभिषेक चल ही रहा है अभी तक, और असंख्य भक्तगण का भीड़ है। तो सभी को शनि जयंती का बहुत बहुत शुभकामनाएं और धन्यवाद। হয়, ইতিমধ্যে শুনিলে এগৰাকী ভক্তই জনালে আজি শ্ৰী শ্ৰী শনি মন্দিৰত অজস্ৰ ভক্তৰ সমাগম হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আৰু এগৰাকী ভক্ত ইয়াত আহিছে, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি শ্ৰী শ্ৰী শনি মহাৰাজক পূজা অৰ্চনা কৰিব আহিছে? আজি কি ক'ম আৰু, শনি মহাৰাজৰ ইয়াতে দৰ্শন কৰিব আহিছোঁ। আৰু ইমান গৰম দিছে, তথাপি মানে দৰ্শনটো মেইন ৰাখিছোঁ আৰু এইখিনিয়ে ক'ম। আজি কিমান ভক্তৰ সমাগম হৈছে ইয়াত? মইতো ক'ব নোৱাৰিম, মাত্ৰ আহিছোঁ, হৈছে কিন্তু বহুত হৈছে, ভিৰ লাগিছে, দিনটোৱে আছিলে। হয়, ইতিমধ্যে শুনিলে ভক্তগৰাকীয়ে জনালে আজি দিনটোৱে ইয়াত ভক্তৰ সমাগম হৈছে। গোটেই দিনটোৱে আজি বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু ভক্তসকলে আহি শ্ৰী শ্ৰী শনি মহাৰাজক পূজা অৰ্চনা কৰি বিশ্বশান্তিৰ কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক আনন্দময় পৰিৱেশ আজি বিৰাজ কৰিছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডত থকা শ্ৰী শ্ৰী শনি মন্দিৰৰ দৃশ্য। আৰু সকলোৱে শ্ৰী শ্ৰী শনি মহাৰাজক পূজা অৰ্চনা কৰি বিশ্বশান্তিৰ কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ। আৰু ইয়াতে আছে শনি মন্দিৰৰ যিগৰাকী পূজাৰী, তেখেত ইয়াত আছে, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি দিনটোত? आज ये शनि महाराज का जन्म जयंती श्रावण महीना के हर महीने साल में श्रावण महीना के अमावस्या को मनाया जाता है। हर साल में ये बहुत ही भव्य आयोजन पूरे ढेकियाजुली के समस्त भगत लोगों के द्वारा ये आयोजन किया जाता है। और ढेकियाजुली का बहुत बड़ा इसमें सहयोग होता है और जितने भी भगत लोग हैं तन मन धन से इस कार्य को आगे बढ़ाने में बहुत बड़ा समर्थन करते हैं। और बहुत दिन से ये सन 1962 से मनाते आ रहे हैं। কি ক'ব আজি দিনটোত? আজি দিনটো শ্ৰী শ্ৰী শনি মহাৰাজৰ জন্ম জয়ন্তী, আৰু এই উপলক্ষে আজি ভক্তগণসকলৰ ভিৰ হৈছে। আৰু ইয়াত সকলোৰে সহায় সহযোগিতা আছে। আৰু লগতে আমি মাৰৱাৰী সন্মিলন ঢেকিয়াজুলি শাখাৰ তৰফৰ পৰা সকলো ভক্তগণ ৰাইজসকলৰ কাৰণে শীতল পেয় মানে জুচৰ ব্যৱস্থা কৰিছোঁ। আৰু এই ক্ষেত্ৰত সকলো আমাৰ সন্মিলনৰ কৰ্মীবৃন্দসকল সকলোৱে আমাক আৰ্থিক শাৰীৰিকভাৱে সহায় সহযোগ কৰিছে। হয়, ইতিমধ্যে শুনিলে আজি শনি মন্দিৰৰ শ্ৰী শ্ৰী শনি মহাৰাজৰ যি জন্ম জয়ন্তী মহোৎসৱ, এই জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে
মাৰোৱাৰী সমাজেও আজি ইয়াত এটা বিশেষ কাৰ্যসূচী ৰাখিছে কিয়নো তেখেতলোকে শীতল পানী দিয়াৰ ব্যৱস্থা কৰিছে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডত থকা শ্ৰী শ্ৰী শনি মন্দিৰত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী শনি মহাৰাজৰ জন্ম জয়ন্তী মহোৎসৱ আৰু শনি মহাৰাজে সকলোৰে মংগল কৰক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডত থকা শ্ৰী শ্ৰী শনি মন্দিৰ প্ৰাংগণৰ পৰাই সকলোলৈ ভক্তি ভৰা অভিবাদন জ্ঞাপন কৰিছোঁ।